মুখ্যমন্ত্ৰীগৰাকী হৈছে এগৰাকী ফেচিষ্ট আৰু সাম্প্ৰদায়িক ব্যক্তি। গতিকে এতিয়া এনেকুৱা হৈ গ'ল যে তেওঁ ৰাজনীতিটো কেৱল ধৰ্মীয় মেৰুকৰণৰ ওপৰত কৰি ৰাজনীতি কৰি থাকে। তেওঁ কেতিয়াও সমাজ জীৱনৰ জাতীয় জীৱনৰ মুক্তিৰ বাবে মানুহৰ চেতনাক এটা স্তৰলৈ নিবৰ কাৰণে, জাতীয় চেতনাক স্তৰলৈ নিবৰ কাৰণে, এটা পৰ্যায়লৈ নিবৰ কাৰণে, মেহনতি মানুহৰ মুক্তিৰ কাৰণে কেতিয়াও কাম নকৰে। কেৱল ধৰ্মৰ নামত মানুহক ভাগ ভাগ কৰি তেওঁ ক্ষমতাত নিজকে টিকি থাকিব খোজে। আজি যিটো কাম কৰিছে এইটো মই ভাবোঁ গৰিহণাযোগ্য। ভাৰতৰ সংবিধানে কেতিয়াও এইটো এলাউ কৰা নাই। কাৰণ মানুহে মানে কি খাব, তেওঁ খাদ্য কি হ'ব, তেওঁ মানে জীৱন ধাৰণ কি ধৰণে তেওঁ চলিব, সেইটো কেতিয়াও মুখ্যমন্ত্ৰীয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। গতিকে মুখ্যমন্ত্ৰী হিটলাৰ ফেচিষ্ট। গতিকে কি খাব কি নাখাব, খাদ্যভাগ কি হ'ব, তাৰ ওপৰত তেওঁ হেৰি কৰিছে। গতিকে তেনেকুৱা ফেচিষ্ট আৰু সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী আচলতে অসমৰ জাতীয় জীৱৰ কাৰণে বিপদজনক। গতিকে আজি যিটো গো মাংসৰ ওপৰত যিটো তেওঁলোকে হেৰি কৰিছে সেইটো বিপদজনক কথা। মই ভাবোঁ এটা ধৰ্মীয় মেৰুকৰণ কৰিবৰ কাৰণে, আমাৰ মানে বিভিন্ন ধৰ্মাৱলম্বী লোক, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাগ ভাগ কৰিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে। এনেকুৱা ষড়যন্ত্ৰৰ পৰা বিৰত থাকিবৰ কাৰণে, আঁতৰি থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। এইটো পঞ্চায়ত ৰাজনীতিৰ ৰাজনীতি। গতিকে পঞ্চায়ত ৰাজনীতিৰ ওপৰত তেওঁ ধৰ্মীয় মেৰুকৰণ কৰি পিনি ভোটটো বিভক্ত কৰিব খুজিছে আৰু তেওঁৰ ফালে আচলতে ভোটটো নিবৰ চেষ্টা কৰিছে। কিন্তু অসমৰ মানুহে ইতিমধ্যে বুজি পাইছে তেওঁলোকৰ যি অসম বিৰোধী যিবিলাক নীতি, জাতি বিৰোধী, জনগণ বিৰোধী যিবিলাক নীতি, জনগোষ্ঠী বিৰোধী যিবিলাক নীতি, এই নীতিবিলাক ইতিমধ্যে অসমৰ ৰাইজে বুজি পাইছে। গতিকে মুখ্যমন্ত্ৰীক এইবাৰ শিক্ষা দিব, পঞ্চায়ত ইলেকশ্যনটো শিক্ষা দিব, অহা 26তো এবাৰ মুখ্যমন্ত্ৰীয়ে শিক্ষা দিব। মুখ্যমন্ত্ৰীগৰাকী হৈছে এগৰাকী ফেচিষ্ট আৰু সাম্প্ৰদায়িক ব্যক্তি। গতিকে এতিয়া এনেকুৱা হৈ গ'ল যে তেওঁ ৰাজনীতিটো কেৱল ধৰ্মীয় মেৰুকৰণৰ ওপৰত কৰি ৰাজনীতি কৰি থাকে। তেওঁ কেতিয়াও সমাজ জীৱনৰ জাতীয় জীৱনৰ মুক্তিৰ বাবে মানুহৰ চেতনাক এটা স্তৰলৈ নিবৰ কাৰণে, জাতীয় চেতনাক স্তৰলৈ নিবৰ কাৰণে, এটা পৰ্যায়লৈ নিবৰ কাৰণে, মেহনতি মানুহৰ মুক্তিৰ কাৰণে কেতিয়াও কাম নকৰে। কেৱল ধৰ্মৰ নামত মানুহক ভাগ ভাগ কৰি তেওঁ ক্ষমতাত নিজকে টিকি থাকিব খোজে। আজি যিটো কাম কৰিছে এইটো মই ভাবোঁ গৰিহণাযোগ্য। ভাৰতৰ সংবিধানে কেতিয়াও এইটো এলাউ কৰা নাই। কাৰণ মানুহে মানে কি খাব, তেওঁ খাদ্য কি হ'ব, তেওঁ মানে জীৱন ধাৰণ কি ধৰণে তেওঁ চলিব, সেইটো কেতিয়াও মুখ্যমন্ত্ৰীয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। গতিকে মুখ্যমন্ত্ৰী হিটলাৰ ফেচিষ্ট। গতিকে কি খাব কি নাখাব, খাদ্যভাগ কি হ'ব, তাৰ ওপৰত তেওঁ হেৰি কৰিছে। গতিকে তেনেকুৱা ফেচিষ্ট আৰু সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী আচলতে অসমৰ জাতীয় জীৱৰ কাৰণে বিপদজনক। গতিকে আজি যিটো গো মাংসৰ ওপৰত যিটো তেওঁলোকে হেৰি কৰিছে সেইটো বিপদজনক কথা। মই ভাবোঁ এটা ধৰ্মীয় মেৰুকৰণ কৰিবৰ কাৰণে, আমাৰ মানে বিভিন্ন ধৰ্মাৱলম্বী লোক, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাগ ভাগ কৰিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে। এনেকুৱা ষড়যন্ত্ৰৰ পৰা বিৰত থাকিবৰ কাৰণে, আঁতৰি থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। এইটো পঞ্চায়ত ৰাজনীতিৰ ৰাজনীতি। গতিকে পঞ্চায়ত ৰাজনীতিৰ ওপৰত তেওঁ ধৰ্মীয় মেৰুকৰণ কৰি পিনি ভোটটো বিভক্ত কৰিব খুজিছে আৰু তেওঁৰ ফালে আচলতে ভোটটো নিবৰ চেষ্টা কৰিছে। কিন্তু অসমৰ মানুহে ইতিমধ্যে বুজি পাইছে তেওঁলোকৰ যি অসম বিৰোধী যিবিলাক নীতি, জাতি বিৰোধী, জনগণ বিৰোধী যিবিলাক নীতি, জনগোষ্ঠী বিৰোধী যিবিলাক নীতি, এই নীতিবিলাক ইতিমধ্যে অসমৰ ৰাইজে বুজি পাইছে। গতিকে মুখ্যমন্ত্ৰীক এইবাৰ শিক্ষা দিব, পঞ্চায়ত ইলেকশ্যনটো শিক্ষা দিব, অহা 26তো এবাৰ মুখ্যমন্ত্ৰীয়ে শিক্ষা দিব।